অসমৰ বিশেষ এখন ঠাই সেই বিশেষ ঠাইখনত থকা ব্যক্তিসকলৰ বৰ্তমান শাওন শুন নাই তেওঁলোকৰ দিনে ৰাতিয়ে টোপনি নাই কাৰণ সেই ঠাইখনত অনুষ্ঠিত হ'ব এখন বিশেষ অধিৱেশন সেই বিশেষ অধিৱেশনখনৰ কাৰণে তেওঁলোকে যাতে সফল কৰি তুলিব পাৰে তাৰ কাৰণে তেওঁলোকে দিনে ৰাতি অহৰহ চেষ্টা চলাই আহিছে আজিৰ পৰা 3 মাহৰ আগতে লাইফটা স্থাপন কৰি এই 3 মাহত তেওঁলোকে এই অধিৱেশনখন সম্পূৰ্ণ কৰি তুলিবৰ কাৰণে যত্ন কৰিছে তাৰে আজি 99% কাম সমাপ্ত বুলি ঘোষণাও কৰিছে আৰু মাজত বাকি মাত্ৰ আজিৰ ৰাতিটোৰ পিছতে কাইলৈৰ পৰা অনুষ্ঠিত হ'ব সেই অধিৱেশনখন আপোনালোকে ধৰিব পাৰিছে নিশ্চয় মই কোন অধিৱেশনৰ কথা কৈ আছো হয় মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বছৰ যি ৰঙিয়াত অনুষ্ঠিত হ'ব 93 সংখ্যক বাৰ্ষিক অধিৱেশন সেই অধিৱেশনৰ কথাই আপোনালোকক ক'বলৈ বিচাৰিছো নমস্কাৰ মই ৰাজু কুমাৰ ডেকা মোৰ এই পেজটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যদি আপুনি ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি পেজত চাই আছে তেনেহলে পেজখন ফলো কৰিব বুলি মই অনুৰোধ জনালো তেতিয়া হওক আজি আমি ভিডিঅ'টিৰ জৰিয়তে এই বিশেষ ভিডিঅ'টিৰ জৰিয়তে ৰঙিয়াত কি ধৰণে কাম কাজ চলি আছে তাৰ বিষয়ে আপোনালোকক জনাবলৈ কাৰণে যত্ন কৰিম মই আশা ৰাখিম আপোনালোকে ভিডিঅ'টি ভাল পাব আৰু যদি ভাল পায় লাইক এটা কৰিব শ্বেয়াৰ এটা কৰিব বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব এই অধিৱেশনখনৰ ভিডিঅ'টো সকলোৱে চাবলৈ সক্ষম হয় সকলোৱে উপভোগ কৰিবলৈ কাৰণে সক্ষম হয় আৰু এটা কথা আপোনালোকক কৈ থওঁ যেহেতু এইখন এখন বৃহৎ অধিৱেশন এই অধিৱেশনখনৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপৰিও আমাৰ বিভিন্ন শুভাকাংক্ষীসকলে বাট চাই থাকে কাৰণ বছৰত এখন অধিৱেশন আৰু সেই অধিৱেশনত পদধূলা দিবৰ কাৰণে এই ভকতসকলে এবছৰ বাট চাবলগীয়া হয় গতিকে সেই বছৰটোৰ আজি অন্তিমটো দিন আজি ৰেলত বাছত বিভিন্ন যাতায়াত ব্যৱস্থাৰ মাধ্যমেৰে অসমৰ উপৰিও বিভিন্ন ঠাইৰ পৰা সেই ঠাইলৈ বিভিন্ন ধৰণৰ ভকত বৈষ্ণৱ আই মাতৃসকল ঢল বোৱা দি তালৈ ববলৈ ধৰিছে অৰ্থাৎ তালৈ আহি আছে কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সংগীয়ে চেষ্টা কৰে সেই দিনকেইটিত যাতে উপস্থিত হৈ সেই ঠাইত পদধূলা দি আহিব পাৰে লগতে তেওঁলোকৰ নিজৰ জীৱন ধন্য কৰিব পাৰে তাৰ কাৰণেও তেওঁলোকে চেষ্টা কৰে গতিকে আহক আমি পলম নকৰি ৰঙিয়ালৈ যাওঁ আৰু ৰঙিয়াত কি কাৰ্যসূচী চলি আছে তাৰে আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ বলক তেন্তে ৰঙিয়া বার্ষিক অধিৱেশন আমি সবে কৰো গুৰুক স্মৰণ সবে মিলি কৰো হৰিক বন্দন ৰঙিয়া জিলাৰ ভৈৰৱৰান জানাৰ হাতী ভৰা পথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন আমি সবে কৰো গুৰুক স্মৰণ সবে মিলি কৰো হৰিক বন্দন নামে মুখৰিত শ্ৰীমন্ত শংকৰ
সমন্বয় ক্ষেত্ৰ খুলে তালে গীতে মাতে বোৱালে ভকতিৰ অমিয়াৰ আজি ধন্য হ'ল হাতী খনা পথ ইতিহাসে গাব এদিন তোমাৰে গুণগান ইতিহাসে গাব এদিন তোমাৰে নানা জাতি উপজাতি মহামিলনৰে সেতু গঢ়ি সকলোৱে প্ৰচাৰিলে গুৰুজনাৰে অমৃত বাণী নানা জাতি উপজাতি মহামিলনৰে সেতু গঢ়ি সকলোৱে প্ৰচাৰিলে গুৰুজনাৰে অমৃত বাণী আজি ধন্য হ'ল হাতী খনা পথ ইতিহাস